বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনৰ 1 বজাত দণ্ডিনাথ বৰ্মন আৰু ছাদেক আলী আহমেদৰ যুটীয়া সঞ্চালনাত ৰাইজৰ দলৰ সৰুক্ষেত্ৰী সমষ্টিৰ কমিটি গঠনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত উপস্থিত থাকি বিশিষ্ট অভিনেত্ৰী তথা ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক জেৰিফা ৱাহিদে অসমত চলি থকা দীৰ্ঘদিনীয়া অপশাসন আৰু শোষণ বঞ্চনা অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰুদ্ধে শেহতীয়াকৈ গা কৰি উঠা সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে অসমৰ ভাষা সাহিত্য কৃষ্টি সংস্কৃতি সভ্যতা আৰু অসমীয়া জাতীয় ঐতিহ্য সুৰক্ষিত কৰা সংকল্পৰে গঠন হোৱা নতুন আঞ্চলিক দল ৰাইজৰ দলক আগবঢ়াই নিবলৈ প্ৰতিগৰাকী দেশপ্ৰেমিক স্বাভিমানী অসমবাসীক আহ্বান জনায়। তেওঁ বৰ্তমান চৰকাৰে ৰাইজৰ আৱেগ অনুভূতি নুবুজে বাবে গণতান্ত্ৰিক আন্দোলনৰ মূল্য নিদিয়ে বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকি সদ্য পদত্যাগী কংগ্ৰেছৰ মুখ্যপাত্ৰ তথা অখিল গগৈৰ এসময়ৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে 2021 চনত অসমক বিজেপি কংগ্ৰেছী চৰকাৰ হ'ব বুলি দাবী কৰে। তেওঁ লগতে কয় যে জাতি মাটি ভেটিৰ নামত ক্ষমতা অহা বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰখনে সংবিধানৰ নামত শপত খাই এতিয়া সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি সংবিধান বিৰোধী কা আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দুসহ আন 5টাকৈ ধৰ্মৰ লোকক নাগৰিকত্ব দিবলৈ গৈ অসমখনক বিদেশী ৰম্যভূমি কৰিবলৈ উঠি পৰি লাগিছে। গতিকে বিজেপি আৰু RSS সৈতে কংগ্ৰেছৰ দলক অসমৰ পৰা বিদায় দিবলৈ ৰাইজৰ দলে একমাত্ৰ বিকল্প। যিটো ষ্টেচনত ভাতখোৱা পুলিচ ষ্টেচন য'ত তেখেতে চাহ বিক্ৰী কৰা বুলি কৈছিলে আৰু 6 বছৰ বয়সত চাহ বিক্ৰী কৰা বুলি কৈছিলে, তেখেতৰ 22 বছৰ বয়সতে এই ষ্টেচন স্থাপন হৈছিলে। তেতিয়া ষ্টেচন এনেকুৱা এজন মিছলীয়া মানুহ, এনেকুৱা এজন মিছলীয়া মানুহ মই আৰু এটা উদাহৰণ দিওঁ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তেখেতে এটা RTI কৰিলে আজি 3 বছৰমান আগতে। RTI কৰি তেখেতে জানিব বিচাৰিলে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি পৰীক্ষা পাছ কৰিছে, তেখেতৰ শিক্ষাগত অৰ্হতা কি। যেতিয়া RTI উত্তৰ আহিলে তেখেতৰ MA পাছ কৰা চাৰ্টিফিকেটখন আহিলে, BA পাছ কৰা চাৰ্টিফিকেট আজিলৈকে দিব পৰা নাই। ভাৰতবৰ্ষৰ একমাত্ৰ মানুহ নৰেন্দ্ৰ মোদী যে BA পাছ নকৰাকৈ MA পাছ কৰিছে, একমাত্ৰ মানুহ। কোনে BA পাছ নকৰাকৈ MA পাছ কৰিব নোৱাৰে, একমাত্ৰ পাৰে নৰেন্দ্ৰ মোদীয়ে। সেইকাৰণে তেখেতে দিনক ৰাতি কৰিব পাৰে, মিছা কথা বহলাই অহা 7, 8 আৰু 9 জানুৱাৰীত ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলাৰ মৰাণত। ইতিমধ্যে তাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে আৰু আমি আশা কৰিছোঁ যে 7 তাৰিখৰ আগতে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া জেলৰ পৰা মুকলি হ'ব আৰু অসমীয়া জাতিৰ স্বাধিকাৰ ৰক্ষাৰ, অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ আৰু এটা স্বাৱলম্বী অসমীয়া জাতি গঢ়াৰ যি নতুন সংগ্ৰাম ৰাইজৰ দলে আৰম্ভ কৰিব খুজিছে, তাৰ নেতৃত্ব অখিল গগৈ ডাঙৰীয়াই বহন কৰিব। খুব কম দিনৰ ভিতৰত অখিল গগৈ আহি আছে। নাই, এইটো দলে ঠিক কৰিব। এনে মোৰ সমষ্টি বাটাচাৰ গৈছে, কিন্তু দলে ঠিক কৰিব যে মই ক'ৰ পৰা নিৰ্বাচন খেলিম। কিন্তু এইটো কথা খাটাং যে 2021ত আমি সন্মিলিত আঞ্চলিক শক্তিয়ে অসম জাতীয় পৰিষদেই হওক বা জাতীয় জনগোষ্ঠীয় জনজাতি যিবিলাক ৰাজনৈতিক দল আৰু সংগঠন আছে, সকলোবিলাক আমি একত্ৰিত হ'ম আৰু সকলোৱে একত্ৰিত হৈ আমি 2021ত বিজেপিৰ বিৰুদ্ধে আমি এখন মহাসংগ্ৰামত অৱতীৰ্ণ হ'ম আৰু 2021ত নিশ্চিত থাকক এখন আঞ্চলিকতাবাদী চৰকাৰ দিছপুৰত প্ৰতিষ্ঠা হ'ব। নাই, তেনেকুৱা একো নহয়, তেনেকুৱা একো পৰিস্থিতিৰ সৃষ্টি নহয়। অসম জাতীয় পৰিষদ বুলিয়ে নহয়, আমাৰ যিকেইটা আঞ্চলিক মনোভাৱাপন্ন ৰাজনৈতিক দল আছে, জনজাতি সংগঠন আছে, সকলোৰে লগত কথা বতৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে প্ৰায়বিলাক দল সংগঠনে সন্মতি দিছে যে সকলো আঞ্চলিক শক্তি একত্ৰিত হ'ব আৰু তাত সৰু সুৰা কিছুমান যদি বাধা থাকেও সেই বাধাবিলাক আমি অতিক্ৰম কৰিব লাগিব। সেই কথাটো এতিয়া ঠিক হোৱা নাই।
7, 8, 9 তাৰিখে আমাৰ যি অভিৱৰ্তন হ'ব ৰাজ্যিক অভিৱৰ্তন তাত আমাৰ এই কথাবিলাক ঠিক হ'ব আমি ক'ত নিৰ্বাচন খেলিম কেনেধৰণে খেলিম কিমানটা চিটত খেলিম আৰু মিত্ৰতাৰ গোটেই কথাবিলাক অনানুষ্ঠানিক হৈ আছে এই গোটেই কথাবিলাক তেতিয়া চূড়ান্ত হ'ব আৰু মূলতঃ অখিল গগৈৰ কাৰণে আমি ৰৈ আছোঁ অখিল গগৈ খুব কম দিনৰ ভিতৰতে জেলৰ পৰা মুকলি হৈ আহিব আৰু সমগ্ৰ ৰাজনৈতিক দলৰ এই যি এটা সংগ্ৰামী ৰাজনীতি তাৰ নেতৃত্ব অখিল গগৈ ডাঙৰীয়াই লোৱাৰ পিছত এটা নতুন গতি লাভ কৰিব আজি সৰুক্ষেত্ৰী সমষ্টি কমিটি গঠনৰ এই সভাত ৰাইজৰ অংশগ্ৰহণে এটা কথা প্ৰমাণ কৰি দিলে যে অসমৰ মুছলমান সমাজ বিশেষকৈ নামনি অসমৰ চৰ চাপৰিৰ মুছলমান সমাজ এতিয়া আৰু কংগ্ৰেছ UDFৰ ভোট বেংক হৈ থকা নাই BTCৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি দিছিলে যে মুছলমান সমাজ কংগ্ৰেছ UDFৰ ভোট বেংক নহয় আৰু সমগ্ৰ নামনি অসমত দেখিব ৰাইজৰ দলে আমি যি ধৰণে কাম কাজ আৰম্ভ কৰিছোঁ অনাগত দিনত আপুনি দেখিব যে নামনি অসমৰ মুছলমান অধ্যুষিত আসনবিলাক আমি ৰাইজৰ দলে দখল কৰিম ইয়াত আৰু জাকিৰ হুছেইন সিকদাৰ জিকিব নোৱাৰে আপুনি নিশ্চিত থাকক ইয়াত কোনো আলী হুছেইন জিকিব নোৱাৰে ইয়াত ৰাইজৰ দল জিকিব ঠিক তেনেকৈ নামনি অসমৰ মুছলমান সমাজ এতিয়া সাজু হৈ আছে অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দলক জয়যুক্ত কৰিবৰ কাৰণে আৰু আমি এখন হিন্দু মুছলমানৰ একতাৰ সমাজ গঢ়িব বিচাৰিছোঁ এটা স্বাৱলম্বী অসমীয়া জাতি গঢ়িব বিচাৰিছোঁ 1971 চনৰ 25 মাৰ্চৰ আগতে অহা হিন্দু মুছলমান সকলোকে লগত লৈ এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব বিচাৰিছোঁ আৰু এই গোটেই কথাবিলাক আগবঢ়াই নিবৰ কাৰণে আমি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছোঁ ৰাইজৰ দল গঠন কৰিছোঁ ৰাইজৰ দলে কেইগৰাকীমান মানুহক মন্ত্ৰী MLA কৰিবৰ কাৰণে ৰাজনীতিৰ জন্ম দিয়া নাই অসমীয়া হিন্দু মুছলমান সকলোকে একত্ৰিত কৰি 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকগৰাকী বৈধ অসমবাসীক লগত লৈ নতুন ধৰণৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাইজৰ দল জন্ম হৈছে আৰু দেখিব ৰাইজৰ দল আৰু অন্যান্য আঞ্চলিক শক্তি লগ হৈ 2021ত এখন নতুন চৰকাৰ গঠন কৰিব এইটো সেই কথাটোৱে মই বাৰে বাৰে ক'ব বিচাৰিছোঁ যে একচুৱেলি আমি কা আন্দোলনৰ পৰাই যেনেকৈ মোৰ মা দেউতাহঁতে তেওঁলোকে আন্দোলন কৰিছিল এটা সময়ত আমি একেবাৰে সৰু আছিলোঁ আমাক ঘৰত এৰি থৈ তেওঁলোকে আন্দোলন কৰিছিল ঠিক তেনেকৈ যেতিয়া কা বিৰোধী আন্দোলন আমি কৰিলোঁ তেতিয়া মা দেউতাক আমি দেখিছোঁ যে সেই চেণ্টিমেণ্টটো তেওঁলোকৰ আকৌ জাগিছে আৰু তেওঁলোকে মনত দুখ পাইছে যে এটা ইতিহাসৰ এটা যেন পৃষ্ঠা নাইকিয়া হৈ যাব যিটো আমি আন্দোলন কৰিছোঁ মা দেউতাসকলে ঠিক তেনেকৈ এতিয়া একেবোৰ কামেই আমি কৰি থাকিবলগীয়া হৈছে ইমান বছৰৰ পাছত গতিকে কা আন্দোলন কৰাৰ পাছত মই ভাবিলোঁ যে মই কেতিয়াও ৰাজনীতিৰ লগত জড়িত বুলি মই ভবা নাছিলোঁ কাৰণ মই সাংস্কৃতিক জগতত থাকোঁ কিন্তু হয় যে দেশখনৰ বিষয়ে দেশৰ যিখিনি ৰাজনীতি তাৰ বিষয়ে সদায় মই নিজকে অৱেৰ কৰি ৰাখোঁ সজাগতা মোৰ আছে গতিকে মই ভাবোঁ যে এটা মই এষ্টাব্লিছ দললৈ সেইকাৰণে যোৱা নাই যে BJPয়ে হওক কাৰণ BJPৰ লগত কিছু কথা মনৰ পৰা নিমিলে আৰু আইডিঅ'লজিছখিনি নিমিলে কাৰণ তেওঁলোকে ধৰ্ম বস্তুটো খুব বেছি প্ৰাধান্য দিছে এতিয়া আমাৰ কাৰণে দৰকাৰ দেশখন আমি কেনেকৈ প্ৰগতিশীল কৰি তুলিব পাৰোঁ যাতে মানুহৰ মাজত শান্তি বিৰাজমান হওক যাতে কাৰণ এতিয়া ইমানবোৰ ক্ৰাইচিছ থকাৰ পাছত এতিয়া যদি ধৰ্মলৈ আমি কাজিয়া কৰা ষ্টাৰ্ট কৰোঁ আমি যদি খোৱা বোৱাৰ ওপৰত মন্তব্য প্ৰকাশ কৰোঁ কোনোবাই কিবা মাংস খাই বুলি কাৰোবাক যদি মৰা হয় বা ইজনে সিজনক যদি মাৰপিট কৰে বৰ দুখ লগা কথা কাৰণ এই সময়ত এইটো সময়ত সমাজত এইটো কাম হ'ব নালাগিছে কাৰণ এতিয়া দেশখন ইমান সময় হ'ল দেশখন ফ্ৰীডম পোৱা গতিকে মই কংগ্ৰেছতো কেতিয়াও ভবা নাই কাৰণ তেওঁলোকৰ নিজৰ যিটো পলিটিকেল আইডিঅ'লজি সেইটো চামহাও মই কিবা এটা কাৰণে মই খাপ খাব পৰা নাই আৰু মোৰ মনৰ পৰা মই সমৰ্থন দিব পৰা নাই যদিও মই বহুত ভাবিছিলোঁ আগতে গতিকে এই বিভিন্ন ধৰণৰ কথাবিলাকৰ কাৰণে মই বেলেগ আৰু মই কেতিয়াও পলিটিক্সত যাম বুলি ভাবোঁ কিন্তু ৰাইজৰ দলত সেইকাৰণে আহিলোঁ কাৰণ ৰাইজৰ দলৰ এটাই কথা যে প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাস যাতে আমি আমাৰ নিজৰ দেশখনতে আমি যেন আলহী হৈ
আজি অসমখন সবল হ'ব পৰা নাই, অৰ্থনৈতিকভাৱেও সবল হ'ব পৰা নাই। আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত সৰু সৰু চাকৰি কৰিবলৈ যায় আৰু তেতিয়া কি হয়, আমাৰ ল'ৰা ছোৱালীবিলাকক কেৱল এনেকুৱা ভবা হয় যে অসমৰ ল'ৰা ছোৱালী মানে কি খুব বেছি ছিকিউৰিটি জব এটা পাব, খুব বেছি কিবা এটা ৰাস্তাৰ ছাইডত কিবা এখন দোকান কৰিব বা কিবা। কিন্তু আমাৰ ল'ৰা ছোৱালীও যে ডক্টৰ, ইঞ্জিনিয়াৰ, ডাঙৰ চাকৰি, IAS অফিচাৰ হ'ব পাৰে, IPS অফিচাৰ হ'ব পাৰে, সেইবোৰ কি নহয় জানো? গতিকে আমি ইয়াত পঢ়া শুনাৰ কথা, শিক্ষাৰ কথা চিন্তা কৰিব লাগে, আমি প্ৰগতিৰ কথা চিন্তা কৰিব লাগে না আমি ধৰ্মৰ কথা চিন্তা কৰিব লাগে এতিয়া। গতিকে সেইকাৰণে যেতিয়া ৰাইজৰ দলত বিভিন্ন ধৰণৰ ব্যক্তি আছে, যিসকল জ্যেষ্ঠ ব্যক্তি আৰু তেওঁলোকেও কিন্তু যেনেকৈ জানু বৰুৱাদেৱ, আমাৰ শ্ৰদ্ধাৰ জানু দা, তেখেতে চিনেমা কৰা এগৰাকী ব্যক্তি, তেওঁ কৰি চাবা, তেওঁ পদ্মবিভূষণ, তেখেতে কেতিয়াও হোৱা নাই যে তেওঁ গৈ কোনোবা এটা সমষ্টিৰ বা ইলেকশ্যনত তেওঁ থিয় হ'ব, তেওঁ সেইবোৰ ভবা নাই। তেওঁ কিয় আগভাগ লৈছে? কাৰণ তেখেতে যেতিয়া দেখিছে যে আমাৰ অসমখন ক'ৰবাত দুৰ্নীতি হৈ গৈছে, সেইকাৰণে ঠিক তেনেকৈ তেওঁ ভবাৰ নিচিনাকৈ ৰাইজৰ দলৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আছে, যিসকলে ভাবিছে যে অসমখন প্ৰগতিশীল হওক, প্ৰতিগৰাকী ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাওক, আমাৰ ইয়াৰ স্বাস্থ্য ব্যৱস্থা ভাল হওক, আমাৰ যাতে আই মাতৃসকলৰ যাতে আজি কিবা এটা দুখ হ'লে তেওঁলোকে যেন কান্দিবলগীয়া নহয়, তেওঁলোকে যেন নিজৰ চকুৰ আগত নিজৰ ল'ৰা ছোৱালীক হেৰুৱাবলগীয়া নহয়। গতিকে সেইবোৰ কথাৰ কাৰণে যদি ৰাইজৰ দলে সেইখিনি কথা যদি মনত পূৰা কৰিব পাৰে, মনৰ আশা, মই সদায় ৰাইজৰ দলৰ লগত থাকিম। কিন্তু ৰাইজৰ দল নতুন পাৰ্টীয়ে হওক বা মোৰ বিশেষজনে একো নিজৰ স্বাৰ্থ পূৰণো নহয়, মোৰ একো আশা আহি থকা নিৰ্বাচনত আমি কোনোবা সমষ্টিৰ পৰা মন মেলিছোঁ? মই সেইকাৰণে মন মেলা নাই। কাৰোবাৰ প্ৰথমতে কৈছোঁ যে মই কেতিয়াও কিবা এটা এনেকুৱা ধৰণৰ ইলেকশ্যনত কণ্টেষ্ট কৰিম বুলি মই কেতিয়াও ৰাইজৰ দলত সোমোৱা নাই। কাৰণ ৰাইজৰ দলত মই তাৰ আইডিঅ'লজি চাইহে মই ৰাইজৰ দলত সোমাইছোঁ। কাৰণ আইডিঅ'লজিখিনি আঞ্চলিকতাবাদত যিটো আমি বিশ্বাস কৰোঁ। গতিকে মই যদি প্ৰথমে ভাবি আহিলোহেঁতেন যে মই অমুক সমষ্টিৰ পৰা মই ইলেকশ্যনত কণ্টেষ্ট কৰিব লাগিব, তাৰমানে কি মই নিজৰ স্বাৰ্থৰ কাৰণে যিটো বস্তু মই বাৰে বাৰে ক'ব বিচাৰিছোঁ যে এতিয়া মই সেইটো কথা ভবা নাই। এতিয়া মই প্ৰতিগৰাকী প্ৰাৰ্থীক আপোনালোকৰ যোগেৰে ক'ব বিচাৰিছোঁ যে প্ৰতিগৰাকী প্ৰাৰ্থী যিসকলে ৰাইজৰ দলৰ হৈ থিয় হ'ব আৰু যিসকল প্ৰাৰ্থীয়ে আঞ্চলিকতাবাদ নিজৰ আগত প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাস কৰি ইলেকশ্যনত থিয় হ'ব, মই তেওঁলোকৰ লগত সদায় লগ দিম আৰু তেওঁলোকৰ কাৰণে মই কেম্পেইনিঙো কৰিম। আৰু মই আশা কৰিছোঁ যে আপোনালোকৰ নিচিনা যিসকল সজাগ ব্যক্তি আছে আপোনালোক সদায় থাকিব আৰু সেইকাৰণে মই নিজৰ কথা একেবাৰে ভবা নাই। এতিয়াৰ পৰা জেৰেমে হয়তো অভিনেত্ৰীৰ পৰা ৰাজনীতিক লাগে বুলি ক'লে মই অভিনেত্ৰী সদায় হৈ থাকিব লাগিব। কাৰণ যিহেতু মই যিটোৰ কাৰণে আজি আপোনালোকে মৰম কৰে বা চিনি পায়, সেই আইডেণ্টিটিটো মই কেতিয়াও এৰি দিব খোজা নাই। মই সদায় চিনেমা কৰি থাকিব লাগিব, চিনেমা নিৰ্মাণ কৰি থাকিব লাগিব আৰু কেতিয়াবা আমি চিনেমাৰ কেম্পেইনিঙতো আহিম, তেতিয়াও আপোনালোকক লাগিব। আমি যেতিয়া ৰাজনীতিৰ কাৰণে আহিম, তেতিয়াও আপোনালোকক লাগিব। কাৰণ এইটো আপোনালোকৰ অবিহনে কিন্তু আমি একোৱেই কৰিব নোৱাৰোঁ। গতিকে মোক সদায় আপোনালোকে অভিনেত্ৰী হিচাপেও মৰম কৰিব আৰু এতিয়া মই হয় যে মানে অতি এক্টিভলি মই পলিটিক্সৰ লগত এতিয়া জড়িত আৰু যদি ভৱিষ্যতে কেতিয়াবা ৰাইজৰ দলৰ হকে মই যদি ইলেকশ্যনত কণ্টেষ্ট কৰিবলগীয়া হয়, মই বহুত আগতেই জনাম। কিন্তু এতিয়ালৈকে মই তেনেকৈ ভাবি মই সোমোৱা নাছিলোঁ আৰু আপোনালোকৰ সদায় আশীৰ্বাদ আৰু মৰম সদায়